মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে ৰাজহুৱা কৈছিল যে তেওঁ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে, তেওঁ পৰিয়ালৰ 4গৰাকী সদস্য 3গৰাকী ব্ৰিটিছ নাগৰিক, সেইটো এটা বেলেগ বিষয়। কিন্তু পাকিস্তান ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰ হিচাপে পৰিচিত, ভাৰতত সন্ত্ৰাসবাদৰ দ্বাৰা দেশখনক অস্থিৰ কৰিবৰ কাৰণে চেষ্টা চলাই থকা এখন ৰাষ্ট্ৰ, শত্ৰু ৰাষ্ট্ৰ বুলি আমি ক'ব পাৰোঁ পাকিস্তান। আৰু পাকিস্তান নাম শুনিলে ভাৰতীয় প্ৰতিগৰাকী ভাৰতীয়ই ঘৃণাত নাক পচাই দিয়ে, কাৰণ ভাৰতে কোনো ধৰণৰ জনগোষ্ঠীত একো কাৰণে সেই দেশখনে অহৰহ ভাৰতবৰ্ষৰ ভিতৰ চৰাত বিভিন্ন ধৰণৰ অশান্তি সৃষ্টি কৰিবলৈ আজি যুগে যুগে চেষ্টা চলাই আহিছে। এনেকুৱা এখন ৰাষ্ট্ৰৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী, কংগ্ৰেছৰ এগৰাকী সাংসদ, কংগ্ৰেছৰ এগৰাকী নেতা যেতিয়া সম্পৰ্ক থকা বুলি কৈ চৰ্চিত হয়, আৰু স্বয়ং এই অভিযোগ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, মই এলা পেচা নহয়, মই মুখ্যমন্ত্ৰীয়ে কৈছোঁ, দায়িত্ব সহকাৰে কৈছোঁ যে গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক আছে, পাকিস্তানৰ লগত কি সম্পৰ্ক আছে তেওঁ যোৱা কৰা পাকিস্তানলৈ তথ্যবোৰ কৈছে। ইয়াতকৈ অধিক কি তথ্য ৰাজহুৱা কৰিব কাইলৈ? আৰু আজি বিধায়ক অখিল গগৈ কৈছে যে কাইলৈ দিনটোলৈ মানুহে অপেক্ষা কৰি আছে, যদি হয় ফ্লপ হ'ব মুখ্যমন্ত্ৰী আৰু তেওঁৰ কথা কোনো ভৱিষ্যতে বিশ্বাস নকৰে কেতিয়াও, ইয়াৰ পাছত নহয় গৌৰৱ গগৈ জেললৈ যাব, এইটোতে এটা হ'ব। এতিয়া মই প্ৰথমে বিজেপিৰ মুখপাত্ৰ কৌশিক পাল দাসৰ পৰা জানিব বিচাৰিম কি তথ্য আছে যি তথ্যৰ দ্বাৰা গৌৰৱ গগৈ ৰাজনৈতিক জীৱন অন্ধকাৰাচ্ছন্ন হৈ পৰিব পাৰে, নতুবা গৌৰৱ গগৈ জেল যাত্ৰা জৰুৰী হৈ পৰিব। হয়, ধন্যবাদ। কথাটো এনেকুৱা যে এই বিষয়টো আজি কেইবামাহ ধৰি আমাৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা গৰম বতাহৰ দৰে বলি আছে, আৰু আমি দেখিছোঁ প্ৰতিজনে যে এই বিষয়টোত প্ৰত্যক্ষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত এটা চিধা তেওঁলোকৰ মাজত এখন মানে বাকযুদ্ধ বুলি আমি ক'ব পাৰোঁ চলি আছে। এতিয়া কথাটো হ'ল যে কিহৰ ভিত্তিত কৈছে আৰু কি তথ্য সম্বলিত হৈ আছে সেই কথাখিনি মই আজি এতিয়া নকওঁ, বা আজি মই এই ইয়াত কোৱাৰ হয়তো এইটো প্লেটফৰ্ম নহয়। কাৰণ কিয়, অহাকালি যিটো 10 ছেপ্টেম্বৰ আমি সকলোৱে বহু অপেক্ষা মানে কৰি আছোঁ যে 10 ছেপ্টেম্বৰ তাৰিখটো আহিব আৰু অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে গম পাব যে এই আমাৰ যি কংগ্ৰেছৰ মানে নেতা, আমাৰ উপদলপতি, আমাৰ পাৰ্লিয়ামেণ্টত সংসদৰ হয় লোকসভা সংসদৰ উপদলপতি, তেখেতৰ প্ৰকৃত স্বৰূপটো আৰু তেখেতৰ প্ৰকৃত মানে মুখাখন খোল খাব অহাকালি। গতিকে সেই তথ্য সম্বলিত যিখিনি বস্তু আছে সেইখিনি বস্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে তেখেতে অহাকালি মানে 10 ছেপ্টেম্বৰৰ দিনা তেওঁ সেইখিনি ৰাজহুৱাভাৱে ৰাজহুৱা কৰিব। সেইখিনি হয়তো তেওঁ কাইলৈ প্ৰেছ মিট দিব বা কি কৰে সেইটো এতিয়ালৈকে মই গম পোৱা নাই, আমি জানিব পৰা হোৱা নাই, কিন্তু অহাকালিলৈকে মাননীয় মুখ্যমন্ত্ৰীদেৱে সেইটো কথা ক'ব। এতিয়া কথাটো হ'ল যে বিষয়টো যে এই অৱস্থাত আছে, মাননীয় আমাৰ যিগৰাকী সাংসদ, এগৰাকী সাংসদৰ বিৰুদ্ধে কিন্তু এই অভিযোগটো উঠিছে। আজি যদি কোনোবা এগৰাকী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অভিযোগটো উঠিলে হয় তেতিয়াহ'লে সেইটোৱে ইমানখিনি গুৰুত্ব হয়তো নাপালে হয়, কিন্তু যিহেতু তেখেত এগৰাকী সাংসদ, তেওঁ আমাৰ লোকসভাৰ উপদলপতি, গতিকে এনেকুৱা গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত হৈ থকা ব্যক্তি এগৰাকীৰ বিৰুদ্ধে যেতিয়া এনেকুৱা অভিযোগ আহিছে, মই ভাবোঁ এইটো অসমৰ সমগ্ৰ অসমবাসীৰ বাবে বা অসমীয়া ব্যক্তি প্ৰতিজনৰ বাবে এইটো চৰম দুৰ্ভাগ্যজনক কথা যে এখন চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ লগত এটা তেওঁ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে, একমাত্ৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তেখেতে দেশখনৰ সমগ্ৰ দেশখনক তেওঁ এটা মানে বিপদৰ মুখলৈ ঠেলি দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই। গতিকে আমি অসমবাসীয়ে এইটো লজ্জানত হৈছোঁ, আমি অসমবাসীয়ে এইটো মানে ভাবোঁ যে এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা। বাকী অহাকালিলৈকে অপেক্ষা কৰক অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱা কৰিব, আৰু মই ভাবোঁ যে অহাকালিৰ দিনটো হয়তো গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনৰ সকলোতকৈ বেয়া দিন হিচাপে অভিহিত হ'ব, আৰু তাৰ পিছত তেখেতৰ ৰাজনৈতিক জীৱন কিদৰে আগবাঢ়িব কি হ'ব মোৰ তাতো সন্দেহ আছে। কাৰণ অসমবাসীয়ে যেতিয়া তেখেতৰ প্ৰকৃত মুখখন চিনি পাব, তেওঁৰ যেতিয়া প্ৰকৃত চৰিত্ৰটো মানুহে গম পাব, তেতিয়া মই নাভাবোঁ যে অসমৰ ৰাইজে, আমি এটা স্বাভিমানী জাতি হয়, আমি এটা মানে দেশপ্ৰেম আমাৰ প্ৰতিজনৰে হৃদয়ত আমাৰ হৈ আছে, আমি তেনেকুৱা এজন দেশৰ লগত যোনে মানে গাদ্দাৰী চিৰবৈৰী দেশ এখনৰ লগত যোনে সম্পৰ্ক বজাই পেলাই একমাত্ৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে এই কামটো কৰিব পাৰে, তেনেকুৱা ব্যক্তি এজনক অসমবাসীয়ে বহু দূৰ দূৰলৈকে প্ৰত্যাখ্যান কৰি তেওঁক উলিয়াই দিব বুলি আমাৰ বিশ্বাস আছে। আজিও মানে আজি ধৰক 9 ছেপ্টেম্বৰ, আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কাইলৈ এই বিষয়টোৰ পৰা অসমৰ মানুহৰ দৃষ্টি অন্যফালে দিবৰ বাবে যোগদান কাৰ্যসূচী এটা কৰিছে। বিনন্দ শইকীয়া, সত্যব্ৰত কলিতা আৰু মানসিং ৰংপিৰ যোগদান কাৰ্যসূচী এটা কৰিব বিচাৰিছে। সেইটো তেওঁলোকে একদম ইমান ডাঙৰকৈ কৰিব বিচাৰিছে যে খুব সাংঘাতিক ডাঙৰ কোনোবা মানুহ বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে, আৰু কৈছে এগৰাকী 2021 পৰা বিজেপিত নাই বিনন্দ শইকীয়া, কিন্তু ইয়াৰ পূৰ্বে বহু মানুহে যোগ দিছিলে, কিন্তু তেনেকুৱা একো হোৱা নাছিলে। এই প্ৰথমবাৰৰ বাবে
10 ছেপ্টেম্বৰটো বাছি লৈছে। বাছি লোৱাৰ কাৰণটোৱে হ'ল যে কাইলৈ যিটো মানে এটম বোমা বুলি কৈছে, মানে কৈছে এইটো কোনো আৰু এটা লগতে কৈছে যে আজি 9 তাৰিখে 10 ছেপ্টেম্বৰত বহুত দিন আছে, এইটো কোনো কাৰণে ভয় কৰিবলৈ আমি যি ধৰণে দায়িত্ব হোৱাৰ কথা কৈছোঁ দায়িত্ব হৈ কাইলৈ ক'ম। এতিয়া কংগ্ৰেছ মুখপাত্ৰ নীৰৱ ৰাভা জানিব বিচাৰিম যে গোটেই বিষয়টো কংগ্ৰেছে কিদৰে প্ৰতিৰোধ কৰিব যদি কালি মুখ্যমন্ত্ৰীয়ে এই গোটেই বস্তুটো গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা তেওঁ গোটেই সম্পৰ্কৰ কথাবোৰ ৰাজহুৱা কৰি দিয়ে। তথ্য পাতি কম। ধন্যবাদ বৰা ডাঙৰীয়া। আজি কাইলৈতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে কাইলৈ তেওঁ এটম বোম ফুটাব বুলি। মই নাভাবোঁ সেই এটম বোমবোৰ ভিতৰত এটা বায়ুৱে আছে নে নাই বেলেগ কিবা আছে। আৰু দ্বিতীয় কথাটো হ'ল কি, আজি 2011-12 চনতে তেখেত সেই তাত যোৱা কথাটো লৈ এটা ইছ্যুটো 2012 কথা, আৰু আজি 2025। আৰু এইটোৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যিসকল মানুহে বাহিৰত যায়, ফৰেইন কাণ্ট্ৰিত যায়, সেইসকলে ভালকৈ জানে যে এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন কাণ্ট্ৰিত যাবলৈ হ'লে বা যিখন কাণ্ট্ৰিৰ মানুহ হয় সেইখন কাণ্ট্ৰিত তেওঁলোকৰ প্ৰত্যেকখন দেশৰ এম্বেচি ইয়াত থাকে, আৰু তাত ভিছা এপ্লাই কৰিব লাগিব। আৰু ভিছা এপ্লাই কৰাৰ পিছত ইণ্টাৰভিউ হ'ব, ভিছা তেওঁলোকে গ্ৰাণ্ট কৰিব, তাৰপিছত যাব পাৰে। এইটো ইমান ইজি নহয়। মই বহুত কেইখন কাণ্ট্ৰি গৈছোঁ, আমেৰিকাকে আদি কৰি ইউৰোপতো গৈছোঁ, মই বহুত কেইখন কাণ্ট্ৰি, আৰু কি প্ৰচিডিঅ'ৰ মই ভালকৈ জানো। কিন্তু এতিয়া কথাটো হ'ল কি, তেখেতে যিটো কথা কৈছে যে তেওঁৰ 2012-11-12তে তেওঁৰ পাকিস্তানৰ লগত কিবা লিংক আছিল, মইতো নাভাবোঁ সেইখিনি কথা। কিন্তু এটা কথা ঠিক, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ মানে অসমীয়া ৰাইজক, অসমৰ জনসাধাৰণক এটা এনেকুৱা ধৰণৰ এটা দেখুৱাব বিচাৰিছে যিটো গোটেই অসমৰ ৰাইজে যাতে সেইটোৰ ওপৰত আজি 6 মাহ দিন আলোচনা কৰি থাকোঁ, ব্যস্ত হৈ থাকোঁ। তেওঁলোকৰ আৰু বেলেগ কথা আছে চাওক। আচ্ছা, আপুনি সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই এইটো কথা, জেনেৰেল পাব্লিকে কোৱা নাই, এজন মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা কথা ক'ব, সেইখন তেওঁলোকে ল মেকাৰ হয়। গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে শিলৰেখা, আৰু তেওঁ কৈছে SIT দিছে। এতিয়া মই নাভাবোঁ SITয়ে এই 6 মাহত গৌৰৱ গগৈ ডাঙৰীয়াক কেইবাৰ ইণ্টাৰভিউশ্যন কৰিছে, কি কৰিছে মইতো দেখা নাই বা পেপাৰ পত্ৰই দেখা নাই। এতিয়া আমি আশাবাদী তেখেতে কালিলৈ কেনেকুৱা ধৰণৰ এটম বোম ফুটায়। আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ যোগেদি কৈছে এখন ফ্লপ চিনেমা, ইমান দিনে এখন ফ্লপ চিনেমা কৰিলে, আৰু সেই ফ্লপ চিনেমাখন কালিলৈ যৱনিকা পৰিব। আৰু ইমান দিন নৃত্য নীতিকা আছিলে, নৃত্য নীতিকা শেষ কৰি কাইলৈ ফ্লপ চিনেমাখন সমাপ্তি ঘটিব বুলি মই ভাবোঁ। কিন্তু আজি মই ভাবোঁ এনেকুৱা এটা কথাক লৈ তেওঁৰ মেইন উদ্দেশ্য আছিল যে তেওঁ আমাৰ কংগ্ৰেছ দলৰ সভাপতি যাতে কোনো পধ্যে নিদিয়ে, সেইটো ব্যাঘাত জন্মাবৰ কাৰণে তেখেতে এনেকুৱা এটা ধৰিছে বুলি মই ভাবোঁ মোৰ ফালৰ পৰা। কিন্তু এতিয়া কথা হ'ল কি, কাইলৈ যিহেতু সময়টো সমাগত, এতিয়া আৰু বেলেগ কথা চিন্তা কৰিব আছে, আৰু আমি ভাবিছোঁ এইটোৰ ওপৰত আমাৰ কংগ্ৰেছ দলৰ তাৰ ভাল ধৰণে প্ৰত্যুত্তৰ দিব। মই এতিয়া কৌশিক পাল দাস বিজেপি মুখপাত্ৰ জানিব বিচাৰিম যে আপোনালোকৰ ধৰক কাইলৈ 10 ছেপ্টেম্বৰ এটা ৰাজনৈতিক পৰিঘটনা ঘটিব বুলি মুখ্যমন্ত্ৰী আজিও কৈছে, তেওঁ আজিও কিন্তু পিছহুকি হোৱা নাই যে এইটো হ'বই। আৰু আপোনালোকে মই কৈছোঁ চাওক, এতিয়া বিজেপি কাৰ্যালয়ত বা বিজেপি মুখপাত্ৰসকল বা বিজেপি কৰ্মকৰ্তা কিবা তেনেকুৱা আজি কিবা আছে নেকি যে আপোনালোকে কাইলৈৰ কাৰণে আমি এই ধৰণে আমি ইয়াৰ পাছত এইটো ঘোষণা হোৱাৰ পাছত বা এইটো ৰাজহুৱা পাছত এইটো খোলোচা হোৱাৰ পিছত আমি ৰাজনৈতিক প্ৰত্যাক্ৰমণ বা আক্ৰমণ এই ধৰণে আৰম্ভ কৰিম? নাই, কথাটো এনেকুৱা যে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই সমগ্ৰ তথ্যটো তেওঁ ফাদিল কৰিব, তেওঁ যেতিয়া গোটেই তথ্য সহকাৰে ৰাজহুৱা কৰিব কথাখিনি যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কি ভিত্তিত তেওঁ এই অভিযোগটো আনিছিলে আৰু তাত কি সত্যতা আছে, গোটেইখিনি যেতিয়া ৰাজহুৱা হ'ব, তাৰ পিছত মই নাভাবোঁ যে আমাৰ আৰু মানে পৃথককৈ কিবা ৰাইজৰ মাজত ক'ব বা কৰিবৰ কাৰণে থাকিব। কাৰণ জল পটপটকৈ এই গোটেই ছবিখন ক্লিয়াৰ হৈ যাব। অসমৰ ৰাইজে সমগ্ৰ কথাখিনি বুজি পাব আৰু গম পাব, তথ্যভিত্তিত গোটেইখিনি কথা গম পাব, আৰু তাৰপিছত অসমৰ ৰাইজে নিজে তেওঁলোকে সিদ্ধান্ত ল'ব। অসমৰ ৰাইজৰ বিবেকে তেওঁলোকে যিটো ভাল দেখে তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু কালি যিখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ব, তাৰপিছত মই নাভাবোঁ যে আমাৰ বিশেষকৈ কিবা ক'ব লগা থাকিব। আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ, এই যিটো অহাকালি আপোনাৰ জইনিঙৰ কথাটো ক'লে যে অহাকালি এটা হয় জইনিং কৰোৱা এটা কথা, প্ৰগ্ৰেম এটা অনা বুলি ঠিক কৰা বুলি আমি শুনিছোঁ, গম পাইছোঁ। গতিকে এই বিষয়টোত হয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত। কাৰণ অহাকালি যিটো জইনিঙৰ কথা কৈ আছে,
তিনিজন প্ৰাক্তন বিধায়কৰ সেই জয়নিংটো আমি যোৱাকালিয়ে কিন্তু আমি দেখিছোঁ যে যোৱাকালি দিল্লীত নতুন দিল্লীত ইতিমধ্যে তেওঁলোকৰ নেতৃত্বৰ সন্মুখত তেওঁলোকৰ যি চেণ্ট্ৰেল লিডাৰশ্বিপ আছে তাৰ সন্মুখত কিন্তু জয়নিং হৈ গৈছে আমাৰ অসমৰ যি তেওঁলোকৰ প্ৰভাৰী আছে আমাৰ অসমৰ তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ প্লাছ তেওঁলোকৰ যি নেতৃত্ব আছে তাৰ সন্মুখত কিন্তু প্ৰাক্তন তিনিওজন বিধায়কে জয়নিং মানে প্ৰক্ৰিয়াটো সমাপ্ত কৰিছে গতিকে এজন ব্যক্তিয়ে এটা দলত দুবাৰ জইন কৰে নেকি দুবাৰটো জইন নকৰে এজন ব্যক্তিয়ে এটা দলত এবাৰে জইন কৰে তেওঁ দিল্লীত জইন কৰিলে আকৌ আহি পেলাই পৃথককৈ অসমত জইন কৰাৰ কিবা হেৰি থাকিব পাৰে নেকি আপোনালোকে নিজে চিন্তা কৰকচোন বা অসমৰ যে গুৱাহাটী ৰাজীৱ ভৱনত কিবা কংগ্ৰেছ দলটো বেলেগ নেকি এনেকুৱাটো নহয় যে নতুন দিল্লীত থকা কংগ্ৰেছ দলটো এটা বেলেগ দল আকৌ সেই দলৰে এটা মানে হেৰি আছে ইয়াতে গুৱাহাটী ৰাজীৱ ভৱনত অসমত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সেইটোত বেলেগকৈ জইন কৰিব লাগে তেনেকুৱাটো কথা নাই যেতিয়া এজন ব্যক্তিয়ে জাতীয় কংগ্ৰেছৰ মেম্বাৰশ্বিপ লয় প্ৰাথমিক সদস্যতা লয় তেওঁ গোটেই ভাৰতবৰ্ষৰ কাৰণে তেওঁ এজন কংগ্ৰেছ কৰ্মী হৈ পৰে গতিকে এইটো একমাত্ৰ যাতে অহাকালি তেওঁলোকে মেইন ইছ্যুটো ডাইভাৰ্ট কৰিব পাৰে মেইন ইছ্যুটো যাতে ডাইভাৰ্ট কৰি পেলাই তেওঁলোকে অন্য দিশত গতি কৰাব পাৰে সেইটোৱে কাৰণে তেওঁলোকে এই জইনিং কাৰ্যসূচীটো ৰাখিছে গতিকে মই সেইটোৱে কৈছোঁ তেওঁলোকে যিমানে চেষ্টা কৰক যিমানে তেওঁলোকে এইবোৰ মানে নাটক কৰিব হেৰি কৰক যে এই ইছ্যুটোৰ পৰা ডাইভাৰ্ট কৰি অসমৰ ৰাইজক বেলেগ পিনে লৈ যাব কিন্তু মই কৈছোঁ এইটো কোনো পধ্যে সম্ভৱ নহয় আৰু মুখ্যমন্ত্ৰী এইটো ফুটিবই আৰু এইটো গৌৰৱ গগৈৰ ৰাজনৈতিক জীৱনৰ হয়তো কাইলৈকে জৱনিকা পৰিবও পাৰে সেইটো অহাকালিলৈকে আমি গম পাম কেইটামান মুহূৰ্ত হয় অপেক্ষা কৰিব নিৰণ বৰা জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ মই এটা কথা যিখিনি অভিযোগ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিছু অভিযোগ আনিছিলে তাৰপিছত তেওঁলোকৰ এগৰাকী বিধায়কে ছচিয়েল মিডিয়াত আপলোড কৰি আকৌ পিছমতে ডিলিট কৰি দিবলগীয়া হ'ল ক'ত গৈছে কোন হোটেলত আছে কেনেকে গৈছে কি টেক্সি নিজৰ অধিবক্তা আপুনি মই এটা আইনৰ দৃষ্টিকোণৰ পৰা জানিব বিচাৰিছোঁ সেই তথ্যখিনিকে যদি কাইলৈ ৰাজহুৱা কৰে সেই তথ্যখিনিৰ আধাৰত এজন নাগৰিকক ভাৰতীয় নাগৰিকক বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা বা ভাৰত বিৰোধী কিবা কাম কাজ বহন কৰিব পৰা যায় নেকি কেনেকে হ'ব এইটো আপুনি চাওক কথাটো তেখেতে কৈ আছে যে কোনখন টেক্সিত গৈছে কোনখন হোটেলত গৈছে এজন মানুহে যদি নিজৰ লিগেলি এটা ভিছা লৈ কোনোবা এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন কাণ্ট্ৰিত যায় তেওঁ দেখিলে যাব পাৰিব তাত কোনো বাধা নাই কোনো কথা নাই কিন্তু ইয়াত তেওঁলোকৰ এম্বেচি থাকে তেওঁলোকে ভিছা দিব ভিছা দিয়াৰ পিছত ভিছা লৈ লিগেলি তাত যাব লাগিব কাৰণ আপুনি সাধাৰণ এয়াৰপৰ্টত যাওঁতে কিমান চেক কিন্তু আপুনি যেতিয়া এটা এম্বেচিৰ পৰা ভিছা লৈ পেলাই যেতিয়া আপুনি এয়াৰপৰ্টৰ যোগেদি যাব বা যদি যাব পাকিস্তান কিমান তাতে পাকিস্তান এইটো ইমান ইজি কথা নহয় আৰু 2 নম্বৰ কথা মই কালিলে যিটো এটম বম বোমাব ফুটাব বুলি কৈছে আমি কংগ্ৰেছ দলৰ পৰা আমি তেখেতক আমি স্বাগতম জনাইছো তেখেতে জনাওক আৰু আমি তাৰ প্ৰত্যুত্তৰ দিম আৰু দ্বিতীয় কথাটো হ'ল কালিলে জয়নিং প্ৰগ্ৰামটো কথাটো অলপ বেলেগ সুকীয়া আপুনি চাওক অল ইণ্ডিয়া কংগ্ৰেছ কমিটি তাত আছে দিল্লীত আৰু ইয়াতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে তাত আমাৰ লিডাৰখিনি অল ইণ্ডিয়া লিডাৰখিনিৰ লগত আৰু আমাৰ জ্যেষ্ঠ লিডাৰখিনিৰ লগত গৈ তাত এটা তেওঁলোকে গৈ এটা ইন্ট্ৰডিউচ হৈ জইনিং কৰিছে কিন্তু আমাৰ যিখিনি কংগ্ৰেছ দলৰ লগতে মই সত্যব্ৰত কলিতা ডাঙৰীয়াক ভালকে নাজানো কাইলৈ আমি সত্যব্ৰত ডাঙৰীয়াৰ লগত তেওঁলোকক আমি স্বাগতম জনাম তেওঁলোকৰ লগত আমাৰ কথোপকথন হ'ব ডেফিনেটলি এটা আমি ৱেলকাম জনাম আমি এনেকুৱাকে ৱেলকাম জনাম তেওঁলোক তিনিজনক জনামেই কাইলৈ যিটো এটম বম আহিব সেইটো আমি ৱেলকাম জনাম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক দিব যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে এইটো এটা নাভূত নাচুত ঘটনা এনেকে ধৰণৰ বস্তু হয় বুলি মই নাভাবো আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লেই নহ'ব SIT দিছে SIT ৰিপৰ্টৰ সৈতে জমা দিব লাগিব গোটেইখিনি অন প্ৰুফ অন লিগেলি দিব লাগিব তেতিয়াহে হ'ব এটা লিংক এটা দেখাব ল'লে লিগেলি দেখাব লাগিব নহ'লে SIT কিহৰ কাৰণে দিছে SIT দিছে তাত পুলিচ প্ৰশাসন আছে তেওঁলোকে এনকুৱাৰী কৰিছে কৰি মেলি এটা ৰিপৰ্ট কৰিব ৰিপৰ্ট বনাই তেওঁ দিব আমি চাম সেইখিনি কথা তেওঁলোকৰ কেনেধৰণৰ গ্ৰহণযোগ্যতা আছে নে নাই কিন্তু এটা কথা চাওক আজি মেইন কথা হ'ল অসমৰ ৰাইজে আজি 6 মাহে এই নৃত্য নীতিকাখন সদায় দেখি আছে আৰু আজি আৰু কাইলৈ যে কিবা এটা দিব পাৰিব অসমৰ ৰাইজে কৈছে নাই বুলি এইটো আৰু এটা ৰাজনীতি যেনেকে এটা মানে জুমলা এটা ৰাজনীতিৰ এটা প্ৰক্ৰিয়া তেনেকে তেওঁলোকে সেইবুলি অসমৰ ৰাইজে মানি ল'বলৈ বাধ্য হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ এতিয়া উৎখানটো সকলোৱে দেখিছে সকলোৱে এক্সেপ্টেবিলিটিতে দেখিছে বিশেষকৈ যিটো মানে যিসকল নতুন ভোটাৰ সেই ভোটাৰখিনিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক আদৰি লৈছে কাৰণ আপুনি চাওক আজি 6 মাহ দিন এটা পাকিস্তান মানে গৌৰৱ গগৈ পাকিস্তান লিংকত লৈ গ'ল আজি চাওক বস্তুৰ দাম চাওক নিবনুৱা সমস্যা চাওক আপুনি বিদেশী সমস্যা কিবা কৰিলে নেকি কেইটামানটো আৰু ইভিকশ্যন কৰিলে বিদেশী লৈ যাব নোৱাৰে পঠাই দিব নোৱাৰে বিদেশীখিনি তেওঁলোকে বিদেশী যদি ইভিকশ্যন কৰিছিলে তেওঁলোকে পঠাই ক'ত দিলে বুজিছে বিভিন্ন ধৰণৰ কথা মানুহবিলাকে ফ্ৰাষ্ট্ৰেশ্যন হৈছে কেইটামান চাউল কেইটামান হেৰি দিলে মানুহ চব ছেটিছফাই নহয় কাৰণ এটা যেতিয়া এজন মানে গাৰ্জেণ্টে 3টা ল'ৰা ছোৱালী যেতিয়া
আনএমপ্লয় হৈ ঘৰত বহি থাকিব, তেতিয়া সেই গাৰ্জেনজনে বুজি পায় যে আজি কি অৱস্থা হৈছে, ল'ৰা ছোৱালী কোনো আনএমপ্লয়মেণ্ট নাই, আজি বজাৰলৈ যাওঁতে কিমান দাম আপোনালোকে নিজে দেখিছে, কিটো হাৰত বাঢ়িছে, আজি এইবিলাক কথাটো কোনো নকয়, কেনেকে ৰেম্পেট বাঢ়ি গৈছে, কিন্তু এইবিলাক কথাটো কোনো নকয়। আৰু যিসকল ডাঙৰ ডাঙৰ লিডাৰে হওক, ডাঙৰ ডাঙৰ অফিচাৰে হওক, তেওঁলোকে বজাৰত গৈ কি কয়, থিয় হয়, যি মাৰি দিয়ে সেইমতে পইচাটো দি গুচি আহে, কিন্তু তেওঁলোকে নুকুদে কিমান দাম। কিন্তু সাধাৰণ জনতাই কাষৰ দোকানখনত গৈ যেতিয়া বজাৰ কৰিবলৈ যায় 500 টকা লৈ যেতিয়া বনাটোত একো নাহে, তেতিয়া সেই মানুহজনে বুজি পায় কি অৱস্থা। আজি দেখিছে নেপালৰ অৱস্থা কি হৈছে, কিয় হ'বলৈ পাইছে এইটো কথা। আজি নেপালৰ যিখিনি ঘটনা হৈছে আপোনালোকে নিউজত দেখিছে, কোনখিনি মানুহ আহিছে, এই যিখিনি আনএমপ্লয়ড ল'ৰা ছোৱালী, পঢ়া শুনা ষ্টুডেণ্ট, এইবিলাকে গৈছে, কিয় গৈছে? গতিকে মানুহে এটা এতিয়া বৰ্তমান এটা ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে ল'ৰা ছোৱালীবিলাক। গতিকে কোনো আনএমপ্লয়ড নাই, কোনো মানে এটা পুৰা হেৰিয়াত নাই, গঠনমূলক ধৰণে কেনেকে কোনো চিষ্টেমেটিক নাই। গতিকে এইবিলাক বস্তু মানুহে চাই আছে। আপুনি ক'ব বিচাৰে নেকি যে এই বিষয়বোৰৰ পৰা মানুহৰ দৃষ্টি অন্যফালে নিবৰ বাবে এনেকুৱা? ডেফিনেটলি আজি 6 মাহ দিন অকল এই ইছ্যুটোতে গোটেই ব্যস্ত থাকিল তেওঁলোক। আজিকালি চাওক, এতিয়া পুলিচ প্ৰশাসনে আজিকালি ক্ৰাইম ৰেটটো কমাব পাৰিছে নেকি কওকচোন, আপুনিয়ে কওক। কি অৱস্থা হৈছে? আৰু আপুনি হেল্থৰ অৱস্থা কি হৈছে আপুনি চাওকচোন। আমাৰ তাতকে আৰু দুখ লগা আপুনি চাওক, এটা নতুন নৱজাত শিশু এটা আমাৰ দেশত, আমাৰ হেৰিয়াত আহিছে, জন্ম হৈছে, তেওঁক থবলৈ এখন বেড নাই, দুজন একেলগে থৈ 2টা পৰি পেলাই ইনজিঅৰ হৈ এটা ঢুকাব লগা হৈছে। তাতকে আৰু কিবা দুখৰ বিষয় আছে বুলি মই বিজেপি মুখপাত্ৰগৰাকীৰ পৰা এটা কথা জানিব বিচাৰিম যে এটা মুখ্যমন্ত্ৰী ডাঙৰ কথা কৈছিলে যে হয়, মোক এনেও কোনোবাই যদি মাতে মই এনেও পাকিস্তানলৈ নাযাওঁ, পাকিস্তান যাবলগীয়া কি আছে? আৰু পাকিস্তানত যি সময়ত অন্য ৰাষ্ট্ৰখনি গৌৰৱ গগৈয়ে যে পাকিস্তান ভ্ৰমণৰ কথা হেৰি কৰিলে, এবাৰ দুবাৰ নহয়, পৰিবাৰেও তাত তেওঁ এটা NGOৰ হৈ কাম কৰি আছে, দৰমহা লয় বুলি কৈছে, এই গোটেই কথাটোত পাকিস্তান প্ৰীতিটো গৌৰৱ গগৈ ফুটি উঠা বুলি ভাবে? নিশ্চয়কৈ এই সমগ্ৰ ঘটনাটো যদি আপুনি চায়, এটা মই একেবাৰে সাধাৰণভাৱে এটা কথা কৈছোঁ। ছাপ'জ আপুনি আজি কিবা এটা নিজৰ কামত আজি অসমৰ পৰা আপুনি কোনোবা এখন ৰাজ্যলৈ গৈছে বা কোনোবা এখন দেশলৈকে গৈছে, এতিয়া কোনোবা আপোনাৰ প্ৰতিবেশী বা আপোনাৰ মানে বন্ধু বান্ধৱ বা আপোনাৰ শত্ৰুৱে কোনোবাই যদি কিবা কাৰণত আপোনাক প্ৰশ্ন উত্থাপন কৰে যে আপুনি অসমৰ পৰা অমুক জেগালৈ সেইদিনা গৈছিলে, আমি গম পাইছোঁ, আপুনি কি কাৰণে গৈছিলে, আপুনি কিবা হেৰি আছে যদি কওক, জনাওক। তেতিয়া আপুনি যদি বিশেষ আপোনাৰ কোনো অসুবিধা নাই, আপুনি ব্যক্তিগত কামতে যাওক বা আপুনি অফিচিয়েল কামতে যাওক, আপুনি পোনপটীয়া উত্তৰ দিব যে হয় মই সেইদিনা গৈছিলোঁ, তাত মই এনেকুৱা এটা মোৰ ব্যক্তিগত কাম আছিল, মই অমুকত গৈছিলোঁ, তাত মই এই কামখিনি কৰিছোঁ, মই গুচি আহিছোঁ, তাত আপোনালোকৰ ক'বলগীয়া কি আছে বা আপোনালোকৰ আপত্তি জনাবলগীয়া কি আছে। কিন্তু এই সাধাৰণভাৱে আমি সকলোৱে বুজি পোৱা কথাটো কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত কিন্তু নহ'ল। গৌৰৱ গগৈক যেতিয়া এটা প্ৰশ্ন উত্থাপন কৰা হ'ল যে আপুনি পাকিস্তান ভ্ৰমণ কৰিছিলে নেকি, 3টা মাহ আপোনাৰ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি থাকিলে তেখেতে। প্ৰতিবাৰে আপোনালোকৰ সাংবাদিকে তেখেতক সোধে, আমাৰ দলৰ ফালৰ পৰা মুখপাত্ৰসকলে তেওঁক প্ৰশ্ন উত্থাপন কৰে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অন্যান্য মন্ত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰে যে আপুনি পাকিস্তানত যোৱাটো হয় নে নহয়। তেখেতে সম্পূৰ্ণ 3টা মাহ নীৰৱতা অৱলম্বন কৰি তাৰ পিছত তেখেতে 4টো মাহত তেওঁ কৈছে যে হয় মই পাকিস্তানত গৈছিলোঁ। এতিয়া কথাখিনি চাওক, ইমান যদি সৰল হ'ল হয় কথাখিনি, ইমান যদি চিধা একেবাৰে পোনপটীয়া হ'ল হয়, তেতিয়াহ'লে এজন মানুহে যদি তাত গৈছিলে, তেওঁ তাত যোৱা বুলি স্বীকাৰ কৰিবলৈকে 3 মাহ 4 মাহ লাগে নেকি? এজন মানুহে সেই কথাটো চিম্পুল। আজি যেনেকে কংগ্ৰেছে কথাটো উত্থাপন কৰিব বিচাৰিছে, যেতিয়াই প্ৰধানমন্ত্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নটো উত্থাপন কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান ভ্ৰমণ কৰিছিলে, পাকিস্তানত তেওঁ গৈছিলে, 15 দিন পাকিস্তানত তেওঁ আছিলে, সেইদিনাখনেই পিছদিনা বা তাৰ পিছদিনা তেওঁ এটা প্ৰেছ মিট দি পেলাই স্পষ্ট কৰি দিব পাৰিলেহেঁতেন, যিহেতু হয় মই কাৰণ যিহেতু তেখেত এজন দায়িত্বশীল নাগৰিক, তেওঁ এটা দায়িত্বত আছে। আজি তেওঁ কোনো যদু নহয়, কথাখিনি মই কৈ দিওঁ, তাৰমানে মই কথাখিনি কৈ লওঁ। তেখেতে নীৰৱতা অৱলম্বন কৰাটোতো হয়, আপুনিতো এইটো মানা কৰিব নোৱাৰে, কাৰণ হয় নে নহয়, নীৰৱতাটো অৱলম্বন কৰিছিলে। আজি এটা কথা, কোনোবা এজন পাকিস্তানলৈ অকল গৌৰৱ গগৈ গৈছে নে বেলেগো গৈছে, এইটো কথা বেলেগ গৈছে, তেখেতক সোধাটো প্ৰশ্নটো নহয়। আজি গৈছে, কোন গৈছে, এতিয়া প্ৰধানমন্ত্ৰী যোৱাটোতো লুকাই থকা নাই। কথাটো মই শুনি লওক, আপোনাৰ প্ৰধানমন্ত্ৰী গৈছে, সেইটো কথাটো লুকাই থকা নাই। প্ৰধানমন্ত্ৰী যোৱাটো প্ৰধানমন্ত্ৰীয়ে কেতিয়াবা কৈছে নেকি মই যোৱা নাই বুলি? কিন্তু যোৱা নাই বুলিতো কোৱা নাই, কিন্তু
তেওঁ নীৰৱতা অৱলম্বন কৰিছিল নে নাই আজি আপুনি মোক ক'ব নালাগে তেওঁ যেতিয়া গৈছে তেতিয়া কিবা সাংসদ আছিল নেকি আপুনি কওকচোন তেখেত সাংসদ থাকক নাথাকক কিন্তু যেতিয়াই প্ৰশ্নটো উত্থাপন হৈছে তেখেতক যেতিয়া প্ৰশ্নটো উত্থাপন হৈছে তেওঁ স্পষ্টীকৰণ দিব লাগিছিল যে মই গৈছিলো গঠন কৰাৰ পিছত তেওঁ ক'ব নোৱাৰে নাই নাই আচলতে আপোনাৰ মই কৈ দিছো SIT পিছত গঠন হৈছে কেতিয়া কৈছে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক প্ৰশ্ন উত্থাপন কৰিছিলে তেওঁ যিটো যেতিয়া দৰকাৰ হ'ব নাই নাই সেইটো আজি শুনা আপোনাৰ মোৰ বাবে হয়তো হ'ব পাৰে আপোনাৰ বাবে মোৰ বাবে হ'ব পাৰে যে কোনোবাই আমাক কিবা প্ৰশ্ন কৰিছে পাকিস্তানত গ'লে বুলি আপুনি মানুহক মই দুখী বুলি কোৱা নাই মই দুখী বুলি কোৱাই নাই মইতো দুখী বুলি কোৱা নাই মই কৈছো তেখেতে গৈছিল যে সেই কথাটো কিয় স্বীকাৰ কৰা নাই কেতিয়া কৈছে 4 মাহ কিয় লাগিল সেই কথাটো কওঁতে তেওঁ যদি গৈছে তেওঁ চিধা চিধি আপোনাক যদি মই সুধিছো আপুনি আজি তেখেতে লুকুৱাব লগা কিয় হ'ল 4 মাহ না না তেওঁ 4 মাহ কিয় মৌনতা অৱলম্বন কৰিলে আপুনি আজি যদি আৰু আপুনি যদি এখন ইণ্ডিয়াৰ পৰা এক মিনিট মই কৈ আছো হেৰি নহয় মানি ল'ব পৰা নাই কাৰণ আপুনি কৈ আছে এজন এনেকুৱা ব্যক্তিৰ কথা আপোনালোকে কোনো যৌতুক মধুৰ কথা কোৱা নাই 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 মোৰ কথাটো শুনি লওক আপুনি যিটো কথা ক'লে যে তেওঁ ক'ব পাৰে নক'ব পাৰে নহ'ব তেখেত এটা দায়িত্বশীল পদবীত আছে তেখেতৰ এটা পাব্লিক তেওঁৰ এটা ৰেছপন্সিবিলিটি আছে তেওঁ সেনেকে কথাটো মই কৈ আছো আপুনি যিহেতু এখন কাণ্ট্ৰিৰ পৰা তাত গৈছে তেওঁ তাত যোৱা কথা নাই অন ৰেকৰ্ড থাকে আপুনি যদি 100 বছৰৰ পিছতো বিচাৰে আপুনি 50 বছৰৰ পিছতো বিচাৰে আপুনি ৰেকৰ্ড পাব নিশ্চয় আপুনি যদি যায় সব যাবলৈ হলে তাত অলপ ভিসাটো আৰু ইমান হেৰি বস্তু নহয় গতিকে ডেফিনেটলি ষ্টাম্প মাৰা থাকিব আপুনি যাওঁতে ষ্টাম্প মাৰিব তাৰপৰা আহোঁতে তাত গৈ পাওঁতে ষ্টাম্প মাৰিব তাৰপৰা আকৌ আপুনি ওলাওঁতে তাত ষ্টাম্প মাৰিব আকৌ আহি ইয়াত ইমিগ্ৰেশ্যনত নামোতে ইয়াত ষ্টাম্প মাৰিব তাৰপিছত ইমান ইজি নহয় ইজ নট এ মেটাৰ অফ জব জানে নহয় আপোনাৰ ভিজাখন না আপোনাৰ একাউণ্টে আপুনি মাত দিছে তাৰপিছত ক'ব আপুনি ঠিক আছে আপুনি মাত দিছে মাজত মই এতিয়া ক'ব লাগিব মই কৈ থাকোঁতে আপুনি যেতিয়া মাজত মাত দিছে মইতো ক'ব লাগিব এনেকুৱাটো হ'ব নোৱাৰে যে মই কৈ থাকোঁতে আপুনি কৈ থাকিব আৰু আপুনি কওঁতে মই মাত নামাতিম এইটোতো হ'ব নোৱাৰে গতিকে আজি এইবিলাক কথা আলোচনা কৰি একো লাভ নাই কাইলৈ আপোনালোকৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ এইটো এটম বম ফুটাবনে হাইড্ৰজেন কি ফুটাই মই নাজানো ফুটাওক তাৰপিছত সকলো কথা মানুহে গম আৰু মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছিলে যে 10 তাৰিখে এইটো কৈছিলে মাজতে কিন্তু আজি কথাটো কোৱা নাই যে 10 তাৰিখে SIT ৰিপৰ্টটো তেওঁক দিব SIT ৰিপৰ্টটো লোৱাৰ পাছত তাৰপিছত আমি 12 তাৰিখে কেবিনেট হ'ব কেবিনেটত আমি ডিচিশ্যন আমি তেওঁ কৈছে যদি মই দিব নোৱাৰো তেতিয়া মই পদত্যাগ কৰিম আৰু মই ঘৰলৈ নাযাওঁ সেইটো কথা কওক আচ্ছা এতিয়া সেইটো আছে সেইটো কৈছে যদি আমি দিব নোৱাৰো যদি আমি তেওঁ প্ৰপাৰলি যদি তেওঁক আমি এইখিনি লিংকটো যদি আমি উলিয়াব নোৱাৰো পাকিস্তানলৈ যোৱাটো কথা কোৱা নাই পাকিস্তানত গৈ তাত গৈ পেলাই তেওঁ বেলেগৰ এক্সট্ৰিমিষ্ট বা কিবা লগত ভাৰত বিৰোধী কিবা যদি আমি দিব নোৱাৰো তেতিয়াহ'লে মই চিফ মিনিষ্টাৰ পদৰ পৰা পদত্যাগ কৰিম আৰু মই ঘৰলৈ নাযাওঁ গতিকে ডেফিনেটলি কৈছে সেইদিনা কথা মই পেপাৰত যিটো পাইছো গতিকে কাইলৈ কচিপাল আছে মানি ল'ব যোৱাটো অপৰাধ হ'ব নোৱাৰে ইউকেও হ'ব পাৰে বা আমেৰিকাও হ'ব পাৰে যিকোনো এখন বহিৰাষ্ট্ৰলৈ গৈ পেলাই সেইখন দেশত গৈ পেলাই যদি তেওঁ ভাৰত বিৰোধী দেশখনৰ বিৰোধী সেইটো কিন্তু অপৰাধ মই তেখেতৰ কথাটো লৈ পেলাই হাত ধৰি পেলাই কথাটো কৈছো এখন দেশত যোৱাটো অপৰাধ হ'ব নোৱাৰে সেইটো আমিও কৈছো যে দেশত যোৱাটো অপৰাধ হ'ব নোৱাৰে কিন্তু তাৰ মাজতে এটা কিন্তু পৰন্তু এইখিনিতে থাকি গৈছে যিহেতু দেশখন আমাৰ চিৰবৰী ৰাষ্ট্ৰ পাকিস্তান গতিকে আপুনি কেতিয়াবা শুনিছে নেকি যে পাকিস্তানত এনে কোনোবা মানুহ আমাৰ ভাৰতৰ পৰা ক'ৰবাত ফুৰিব গৈছে টুৰিজিম ভিজা লৈ পেলাই তাত কোনোবা গৈছে হৈছে নেকি এনেকুৱা যে বহুত ইণ্ডিয়ান মানুহে তাত চাকৰি কৰি আছে চাকৰি কৰাটো বেলেগ আৰু বহুত তেওঁলোকৰ মানুহ চাকৰি কৰাটো বেলেগ কথা মই আপোনাক কৈছো যে কোনোবা টুৰিষ্ট ভিজা লৈ পেলাই তাত গৈছে তেনেকুৱা হৈছে নেকি হোৱা নাই দ্বিতীয় কথা হ'ল আপোনাৰ অসমৰ পৰা কোনোবা নাযাব পাৰে বেলেগৰ পৰা যাব কি নাযাব শুনকচোন মোৰ কথাটো শুনি লওক আপুনি এতিয়া কথাটো হ'ল যে তেনেকুৱাটো নহয় যে ভাৰতৰ পৰা পাকিস্তানলৈ সঘনাই মানুহৰ এনেই অহা যোৱা চলি থাকে এইখনতো নেপাল ভূটান বা আপোনাৰ হেৰি নহয় আপোনালোকে আপুনি যে অলপ আগতে ক'লে যে চাকৰি কৰে সেই মানুহখিনিৰ কাৰণে দিছিলে প্লাছ আপোনাক আপুনি হয়তো জানে
যে ভাৰতবৰ্ষৰ বহুতো মানুহৰ এতিয়াও মানে ৰিলেটিভ তেওঁলোকৰ আত্মীয় স্বজন পাকিস্তানত আছে তেওঁলোকৰো আত্মীয় স্বজন ভাৰতবৰ্ষত আছে গতিকে সেইখিনিৰ অহা যোৱাৰ সুবিধাতে সেইটো দিছিলে সেইটো বেলেগ কথা এতিয়া বেলেগ কথা হ'ব না আপুনি তেওঁলোকে তাৰ পৰা যিখিনি মানুহ এতিয়া যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনোবা আত্মীয় তাত আছে আপুনি কৈ দিয়ক আমি সেইটো কথা নকওঁ আপুনি যদি কৈ দিয়ে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি কোনোবা আত্মীয় পাকিস্তানত আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যেতিয়া কোনোবা আত্মীয় আছে নেকি তাত পত্নী যদি এনভাইৰনমেন্টৰ ওপৰত কিবা প্ৰজেক্ট কৰি বা কিবা ধৰণৰ তেনেকুৱা ইণ্টাৰনেশ্যনেল কিবা কোম্পানীত চাকৰি কৰি তাত চাকৰি কৰা সূত্ৰে তেওঁ তাত আছে ডেফিনেটলি তেওঁৰ ৱাইফৰ ওচৰত যাব আপুনি নাযাব তেতিয়াহ'লে সেই কথাখিনি আপুনি দুজনকে কৈছো যে 10 ছেপ্টেম্বৰ পালেহি এই নিশাটো আৰম্ভ হৈছে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে পুৱা আহিব সংবাদ মাধ্যমলৈ গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজে মুখ্যমন্ত্ৰীলৈ চাব যে মুখ্যমন্ত্ৰীয়ে কাইলৈ কি ক'ব যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো এটা তথ্যটো দিছেই কিন্তু পাকিস্তানলৈ গৈ পেলাই ভাৰত বিৰোধী কিবা কাম কাজ কৰিছিল নেকি ভাৰতৰ কিবা গোপন তথ্য তেওঁ তাত দিছিল নেকি এই কথাবোৰ আছে সেই কথাবোৰ কি ধৰণৰ দিব লাগিব সেই তথ্য পাতিবোৰ যদি দিব পাৰে বেলেগ এটা কথা যদি দিব পাৰে সেই এটা বেলেগ বিষয় আৰু দিব নোৱাৰে এটা দুইটা বিষয় কিন্তু ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিব দিব পৰাটো ৰাজনীতিৰ জড়িত থাকিব নথকিলেও এটা জড়িত হৈ থাকিব কিন্তু আমি আশা কৰিম কাইলৈ দিনটোত এই বিষয়টো বিলাক এটা নতুন ধৰণৰ এটা চৰ্চা হ'ব অসমৰ ৰাজনীতি বা ভাৰতবৰ্ষৰ ৰাজনীতি নতুন গতি ল'ব গতিকে দুইজন মুখপাত্ৰক আমি ধন্যবাদ জনাইছো আলোচনাৰ বাবে আৰু আমি অপেক্ষা কৰিম কাইলৈ দিনটোৰ কাৰণে ধন্যবাদ আমিও অপেক্ষা